নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। আমাৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ষ্টেচনলৈ টেঙাখাট পুলিচ ষ্টেচনৰ পৰা এটি খবৰ আহিল। দিহিং কিনাৰ নেপালী গাঁও হলকনি মাজুলী ডিব্ৰুগড় বুঢ়ীদিহিং নদীত এজন ব্যক্তিৰ সলিল সমাধি ঘটিছে। আৰু সেই খবৰ পোৱাৰ লগে লগেই আমাৰ ষ্টেচনৰ SDRFৰ টীমটো লৈ আগবাঢ়িলোঁ আমি ঘটনাস্থলীলৈ। ব'লকচোন তেতিয়াহ'লে আমাৰ SDRFৰ টীমটোৱে কেনেদৰে কৰ্ম সম্পাদন কৰে এবাৰ চাওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকেও নিশ্চয় কিবা নহয় কিবা এটা শিকিব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে তেন্তে প্লিজ ফ'ল' কৰি ল'ব। আপোনাৰ লগতে অন্য এজন ব্যক্তি দৃষ্টিকোণত পৰাকৈ এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি টেঙাখাট পুলিচ ষ্টেচন পাইছোঁহি। তাৰপৰা মানুহলৈ আমি যাম। লোকেশ্যন লগ পাই আছোঁ আপোনালোকক। এয়া হৈছে টেঙাখাট পুলিচ ষ্টেচনৰ পৰিৱেশ। আৰু খন্তেক সময়ৰ পাছতে আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল পুলিচৰ গাড়ীখনৰ পাছে পাছে ঘটনাস্থলীলৈ বুলি। টেঙাখাট পুলিচ ষ্টেচনৰ পৰা প্ৰায় 15 কিলোমিটাৰমান অহাৰ পাছত আমি উপস্থিত হ'লোহি ঘটনাস্থলীত। উপস্থিত হোৱাৰ লগে লগে আমি আমাৰ যাৱতীয় সামগ্ৰীসমূহ ৰেডি কৰি ল'লোঁ। এয়া আমি এতিয়া নাওখনৰ তলৰ প্লেটকেইটা লগাই আছোঁ। আৰু তলৰ প্লেটকেইটা লগাই হোৱাৰ পাছতে আমি নাওখনত হাৱা ভৰাই আছোঁ। এয়া দেখিলেনে, আমাৰ নাও ৰেডি হৈ গ'ল। আৰু এতিয়া আমি ইয়াতে OBM মেচিনটো লগাই নদীৰ মাজত যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমাৰ সকলো সদস্য লগ লাগি নাওখনত OBM মেচিনটো সংযুক্ত কৰিবলৈ আগবাঢ়িছে। এনেদৰে নৈ বুকুত আমাৰ যাত্ৰা আৰম্ভ হ'ল। আৰু বহু সময় চাৰ্চ অপাৰেশ্যন কৰাৰ পাছত আমি বডিটো ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই।